কৰ্ণৰ চৰিত্ৰ বিশেষ ভাল লগা চৰিত্ৰ। কৰ্ণক কি বুলি কোৱা হৈছে, এজন ভকতৰ ঠাইতে ৰাখিছে, বহুত ভাল ভকত বুলি ৰাখিছে কৰ্ণক। এইটো কাৰণতে ৰাখিছে, অৰ্জুনৰ ধেনুসৰত যেতিয়া কৰ্ণৰ গল কাটি গৈ মাটিত পৰি থাকে, তেতিয়াও হেনো কৰ্ণৰ মৃত্যু হোৱা নাছিল। কৰ্ণ মৰিব পৰা নাই, কৰ্ণ জটপটাই আছে। তেতিয়া মানে কাহিনী মতে জমে হাহাকাৰ হৈছে বোলে, এনেকুৱা হোৱাৰ পিছতো কৰ্ণ কিয় মৰা নাই। তেতিয়া কৃষ্ণই গম পাইছে বোলে কৰ্ণৰ ইমান বেছি আৰ্জিত পুণ্য আছে, কৰ্ণ মৰাৰ সময় হোৱা নাই তাৰমানে। কিন্তু এইটো যন্ত্ৰণা চন্ত্ৰণা থকাটো কৃষ্ণই সহ্য কৰিব পৰা নাই। সেই মুহূৰ্ততে ভগৱান শ্ৰীকৃষ্ণই এজন বুঢ়া সন্যাসীৰ ভেগ ধৰি আহিছে, বেলেগ কোনেও গম পোৱা নাই, কেৱল কৰ্ণই গম পাইছে। আহি পেলাই কৰ্ণৰ ওচৰত কৈছে বোলে, কৰ্ণ তুমি হেনো দাদা কৰ্ণ আছে, গতিকে তোমাৰ পৰা মই এটা বস্তু বিচাৰি আহিছোঁ বোলে। এইফালে কৰ্ণ জন্মতে আছে অৰ্জুনৰ ধনুসৰ বুকুত লৈ। তেতিয়া কৰ্ণই কৈছে মইনো এতিয়া কি দিব পাৰিম, মনে মনে কৈছে মইনো এতিয়া কি দিব পাৰিম, যদিও দিব পৰা কিবা আছে মোৰ পৰা কওঁ, সেইখিনিয়ে মই দিম। তেতিয়া এই সন্যাসী ৰূপী হেৰিৰূপী কৃষ্ণই কৈছে বোলে তোমাৰ যি আৰ্জিত পুণ্য আছিলে গোটেইখিনি মোক দিয়া বুলি কৈছে। গতিকে কৰ্ণই সেইখিনিও দান কৰিছিলে কৃষ্ণক, আৰু তেতিয়া লগে লগে কৰ্ণৰ মৃত্যু হৈছিল। কৰ্ণৰ মৃত্যুটো আছিল তেনেকুৱা। এতিয়া কথাটো হ'ল, ভকতৰ প্ৰসংগত যিটো কথা ওলাম, কৰ্ণক কিয় ভকত বুলি কৈছে? কবচকুণ্ড গাত থাকিলে যিমান অভিশাপ থাকক কৰ্ণক মাৰিব নোৱাৰে, হাতত বিজয় ধনুকোণ থাকিলে যিমান অভিশাপ থাকক কোনেও হেৰাব নোৱাৰে। ৰাতি আহি দেউতাক সূৰ্যই কৈ থৈ গৈছে বোলে পিছদিনা ইন্দ্ৰই ভেগ ধৰি আহিব, আহি পেলাই কি কৰিব, তোমাৰ পৰা কবচকুণ্ডল খুজিব, তুমি নিদিবা। এইখিনি কথাও কৈ থৈ গৈছে। জানি উঠিও কৰ্ণই নিজৰ কবচকুণ্ডল দান দি থৈ গৈছে। কিয় দান দিলে? এইকাৰণেই দান দিছে, কৃষ্ণ যিফালে থাকে, ভগৱান কৃষ্ণ যিফালে থাকে অসম্ভৱ বুলি একো কথাই নাই। যিমান কবচকুণ্ডল থাকক, যিমান বিজয় ধৰি থাকক, কৃষ্ণই যদি ইচ্ছা কৰে সকলো নিজৰ কৰি লৈ যাব পাৰে। গতিকে কি হ'ব জানে, কৰ্ণক যিয়ে এই সূৰ্য দেৱতাই যি কবচকুণ্ডল দিছিলে, শিৱই যি বিজয় ধনু হাতত দিছিলে, সেইকেইটা বস্তুৰো তেওঁ কি হ'ব জানে, সন্মান লাঘৱ কৰিব খোজা নাছিলে। আচলতে কৃষ্ণই ইচ্ছা কৰিলে কি কৰিব পাৰে, কৰ্ণক যি থাকিলেও মাৰি আহি পেলাব। যদি কবচকুণ্ডল থকা অৱস্থাত কৰ্ণৰ মৃত্যু হৈ যায়, কৃষ্ণৰ মায়াত যদি মৃত্যু হৈ যায়, তেতিয়া কি হ'ব, কৰ্ণ কি হয়, সূৰ্য কি হৈ যাব, নিজৰ মৰ্যাদাৰ পৰা অৱনমিত হৈ যাব। এই কথাটোও কৰ্ণৰ জ্ঞাত। কৰ্ণৰ এইটোও জ্ঞাত, যদি কৃষ্ণৰ চালনাত যদি মোৰ মৃত্যু হৈ যায়, তেতিয়াহ'লে বিজয় ধনু মই যি শিৱৰ পৰা প্ৰাপ্তি কৰিছিলোঁ, শিৱৰ কি হ'ব, পদমৰ্যাদা হানি হ'ব। গতিকে এইখিনি নহ'বৰ কাৰণে কৰ্ণই জানি বুজিও কি কৰিছে, যিহেতু মোৰ বিপৰীতে কৃষ্ণ আছেই, মোৰ মৃত্যু নিশ্চিত, গতিকে মই এইখিনি দি তেওঁলোকৰ সন্মানটো অটুট ৰাখিব পাৰোঁ। এই যে বেলেগৰ কাৰণে চিন্তা কৰিলে, বেলেগৰ মান মৰ্যাদা ৰক্ষাৰ কাৰণে চিন্তা কৰিলে, আচলতে মই ভাবোঁ ভকত এজনৰ প্ৰথম গুণ হিচাপে হয়তো সেইটোহে থাকিব লাগে। তেতিয়া হয়তো আমাৰ শ্ৰীমন্ত শংকৰ একনিষ্ঠ সংগী বা বাহিৰা বুলি কোনো কথা নাথাকিব, আটাইয়ে ভকত বুলিয়েই ধৰা হ'ব। কিন্তু তাতকৈ ভাল কথা হ'ব যদি তেওঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হয়, বহুত ভাল লগা কথা হ'ব। মোৰ মনেৰে বুজি পোৱা কথাখিনি এইখিনি, হয়তো বঢ়াযোগ্য হ'ব পাৰে। মই গুৰুসকলৰ ওচৰত আকৌ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। অলপতে আমি সকলোৱে খুব দুখিত হৈছিলোঁ যে এখন প্লেন আমাৰ ক্ৰেছ হৈ বহুত আমাৰ ব্যক্তি ঢুকাইছে। এই প্লেন যেতিয়া ক্ৰেছ হয়, তাৰ ভিতৰত থকা মানুহখিনিৰ মানসিকতাটো কি হ'ব পাৰে, এই কথাটো অনুভৱ কৰিলে বুজি পোৱা যায় বস্তুটো আচলতে কিমান বেদনাদায়ক। এগৰাকী এখন এনেকুৱা ক্ৰেছ হ'বলৈ গৈ থকা হেৰিৰ মাজত, প্লেনৰ ভিতৰত এজন ভকত আছে। ভকতজনে যেতিয়া গম পাইছে যে খুব টাৰ্বুলেঞ্চ হৈছে, টাৰ্বুলেঞ্চ আপোনালোকে সকলোৱে জানেই কিজানি, খুব টাৰ্বুলেঞ্চ হয় প্লেনবিলাকত, টাৰ্বুলেঞ্চ হৈছে, তেতিয়া তেখেতে খুব নাম জপ কৰিব আৰম্ভ কৰিলে, খুব নাম জপ কৰিছে। তেতিয়া ওচৰত থকা ব্যক্তিগৰাকীয়ে তেখেতক কৈছে যে আপুনি যে এই নাম জপ কৰিছে, আপুনি ভাবিছে নেকি ভগৱানে আহি বচাব বুলি? আপুনি নিজকে ইমান ডাঙৰ ভকত বুলি ভাবিছে নেকি? তেতিয়া এই গৰাকী ব্যক্তিয়ে যিটো উত্তৰ দিছিল সেইটোৱে মন চুই গৈছিল। সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভকতজনে কৈছে যে আচলতে মই বৰ উন্নত ভকত নহয়, মই বৰ ভাল ভকত নহয়, কিন্তু মই কেইটামান কথা জানো যে যিগৰাকী ব্যক্তিয়ে শেষ মুহূৰ্তত মৃত্যুৰ আগে আগে ভগৱানৰ নাম লয়, সেই ব্যক্তিগৰাকীক ভগৱানে বোলে নিজৰ বৈকুণ্ঠত স্থান দিয়ে। সেই কথাটো মই জানো আৰু সেইকাৰণে মই নাম লৈছোঁ। তেতিয়া এইগৰাকী ব্যক্তিয়ে সুধিছিল
নেকি আপুনি বৈকুণ্ঠ স্থান ল'বৰ কাৰণে এইটো কৰি আছে নেকি? তেতিয়া কৈছে নহয়, মই সেইটো কাৰণে কৰা নাই। মই জানো মই বিৰাট বিধৰ্মী এজন ব্যক্তি, গতিকে মই নামটো এইকাৰণে লৈছোঁ যাতে মই নাম ল'লে ভগৱান কনফিউজ হৈ যায় যে ইটো পাপী হয়, ই নাম লৈছে মই ইয়াক মৃত্যুৰ পিছত বৈকুণ্ঠ দিব লাগিব, গতিকে ই যিহেতু পাপী গতিকে ইয়াক মৃত্যু হ'ব নোৱাৰা ব্যৱস্থা এটা কৰি দিওঁ, প্লেনখন হয় ক্ৰেছ নহয়। গতিকে সেইগৰাকীৰ সেই নাম লোৱাৰ যিটো ব্যৱস্থা সেইটোত প্লেনখন ক্ৰেছ হোৱাৰ পৰা বাচি গৈছিল, লগত কেইগৰাকী ব্যক্তি বাচি গৈছিল। মানে ভকতৰ সেই ধৰণৰ কিছু ক্ৰিয়াকাণ্ডেহে মানে খেলা কৰি থাকে। গতিকে এইখিনি হয়তো এই ব্যৱস্থাটোৰ লগত প্ৰাসংগিক নহয়, তথাপিতো আমি এই আলোচনাটি আৰু বহুত সময় হয়তো আগবঢ়াই দিব নোৱাৰোঁ। এইকাৰণে দিব নোৱাৰোঁ এখেতসকলৰ শাৰীৰিক অৱস্থাটোৰ প্ৰতিও আমি লক্ষ্য কৰিব লাগিব। ইমান সময় যে আমাৰ লগত বহি আছে সেইটোৱে আমাৰ কাৰণে বহুত ভাগ্য। আমি এতিয়া মানে দ্বিতীয় যিটো মানে পাৰ্ট আমাৰ এই হেৰিটো সেইটোলৈ আহিছোঁ। আমি মানে সন্মুখত যিখিনি বহি আছে তেখেতসকললৈ আমি অপেন কৰি দিছোঁ ফৰামটো। তেখেতসকলৰ যদি কিবা জানিবলগীয়া প্ৰশ্ন, তেখেতসকলৰ যদি কিবা দিবলগীয়া টিপ্পনী এনেকুৱা কিবা আছে এই অনুষ্ঠানটো লৈ আৰু তেখেতসকলে কৈ যোৱা কথাখিনিৰ ভিতৰত, এই কথাখিনি আপোনালোকে আমাৰ এই হেৰিটো ফোন কৰিব পাৰিব। এজন এজনকৈ কথাখিনি কৈ যাওঁ। আপোনালোকৰ আমাৰ প্ৰতিও যদি কিবা বাৰ্তা থাকে, আমি যদি অনুষ্ঠানবিলাক কৰি যাওঁতে আৰু কিবা কৰিবলগীয়া আছে বা আমাৰ কিবা যদি দুখ হৈছে সেইখিনিও কৈ যাব। মোৰ বৰদেউতা শ্ৰদ্ধাৰ ৰন্তিৰাম বৰুৱা, নামেই যাৰ পৰিচয়। ৰন্তি মানে উজ্জ্বলতা, চকচকাই থকা। তেওঁৰ নামেই তেওঁৰ মুখখনত সেই সৌহাৰ্দ্যটো বজাই ৰাখে। ঘৰখনত শৰণ সদস্য হিচাপে তেখেতক মই কোৱা নাই, আজি মই তেওঁক বিশ্লেষণ কৰি মোৰ বৰদেউতা মোৰ ঘৰখনৰ সদস্য হিচাপে কুৱেশ্যন মোৰ আছে। পিছলৈ মই মোৰ বক্তৃতাৰ শেষত, মোৰ কথাখিনিৰ শেষত মই ব্যক্তিগতভাৱে সুধিবলগীয়া এটা প্ৰশ্ন আছে, মই কেনেকৈ কি কৰিম বুলি। এতিয়া বৰদেউতাই সৰুৰ পৰা এজনী ছোৱালী বা সন্তান এটা আগবঢ়াই লৈ যোৱা মোৰ ঘৰখনত মা দেউতাৰ লগতে বৰদেউতাৰ কি অৰিহণা আছিল। স্কুলৰ পৰা আহি হাত ভৰি ধুই মাহঁত বেলেগ বেলেগ কামত ব্যস্ত থাকে, বৰদেউতাই নিজৰ শোৱাপাতিখনত আমাক মানে জোৰ কৰি বহুৱাই লয়। আমাৰ থাকিবলৈ মন নাযায় একেবাৰে গৰমত। মোৰ দাদা কমল কৃষ্ণ বৰুৱা, সি খুব শান্তশিষ্ট আছিল, সি থাকে কিন্তু মোৰ পিল পিলাই থাকে, মোৰ একদম থাকিবলৈ মন নাযায়, সাধু কথাবিলাক কৈ থাকিব আৰু মাজে মাজে টোপনি যায়। টোপনি গ'লে আমাক আগতে এটা ডিৰেকশ্যন থাকে যে যদি মই টোপনি যাওঁ কামখনক টানি দিবি, মই পটককৈ কামত টিপো, দাদাই ধুনীয়াকৈ শুনি থাকে। মোৰ মমত ডেকা, মমত মানে সস্নেহ স্নেহ মমতা, তেওঁৰ কথাতেই প্ৰকাশ পায়। তেখেতৰ ল'ৰা মোৰ দাদাৰ বন্ধু, গতিকে তেখেতো মোৰ দেউতাৰ দৰে। আৰু মধু ডেকা, নাম মধু মানে মৌ, অৰ্থাৎ নামেদিয়েই তেওঁলোকে নিজৰ গুণ বা প্ৰতিভা প্ৰকাশ কৰি ৰাখিছে, আমি ক'বলগীয়া তাত একো নাই। আৰু তেওঁলোকক যিহেতু সময়ৰ নাটনি, মোৰ মনৰ ভাৱ বহুত সময়ৰ পৰা বৰদেউতাৰ এই কথাখিনি ক'বলৈ মন গৈ আছে। হঠাৎ এনেকৈ অনুষ্ঠান হয় আমাৰ ঘৰত। মোৰ বৰদেউতা আৰু এগৰাকী বৰদেউতা আছিল শ্ৰদ্ধা লক্ষেশ্বৰ বৰুৱা, তেখেতে মোক লুপু বুলি মাতিছিল আৰু বৰদেউতাই মোক চুনু বুলি মাতিছিল। এনেকৈ অনুষ্ঠানবোৰ হয়, নাম প্ৰসংগবোৰ হয়, বৰদেউতাই হঠাৎ কৰি লিখো নাম এটা দে, ইফালে প্ৰস্তুত থাক বা নাথাক একো দৰকাৰ নাই, নাম এটা থিয় নাম গাব লাগে, সৰুৰে পৰা থিয় নাম গাওঁ। মোৰ সেইকাৰণে হঠাৎ কথা ক'ব দিলে বা কোনো এটা প্ৰগ্ৰেম কৰিব দিলে মই মেনেজ কৰিম বুলি মোৰ এটা বিশ্বাস আছে। এই বিশ্বাসটো মোৰ বৰদেউতা স্বৰ্গীয় লক্ষেশ্বৰ বৰুৱা আৰু আমাৰ সন্মুখত বিৰাজমান ৰন্তিৰাম বৰুৱা বৰদেউতাৰ পৰা অহা বুলি মই বিশ্বাস কৰোঁ, কৈ গৌৰৱ অনুভৱ কৰোঁ। এতিয়া কিন্তু আমাৰ যে সেই লাজ নাছিল, আমাৰ যে কথা এটা ক'বৰ কাৰণে গান এটা গাবলৈ ভুল হ'লেও যে আমি মেনেজ কৰিব পাৰিছিলোঁ, সেই কথাটো কিন্তু মোৰ নিজৰ সন্তানক মই কৰিব পৰা নাই। এইখিনি দি আমাৰ কিন্তু কি হয়, অকণমান মোৰ পেৰেণ্টিঙত কিবা অসুবিধা থাকে নে নাথাকে, আছে নেকি, নে আগলৈ সৰু হৈ আছে কাৰণে বুজি নাই পোৱা, সেইটো কথা মই বুজি নাপাওঁ। কিন্তু আগৰ দিনত কোনো ধৰণৰ পেৰেণ্টিং ক্লাছ নকৰাকৈ মোৰ দেউতা বা মায়ে বা বৰদেউতা তেনেকুৱা মঞ্চত উপবিষ্ট সেই গুৰুসকলে তেওঁলোকে নিজৰ সন্তানক আগবঢ়াই লৈ যোৱাৰ কাৰণে ইমান সুন্দৰভাৱে আগবাঢ়িছিল। কোনো
কোর্স নাই কিন্তু এতিয়া কিন্তু আমি ইউটিউবতো পাওঁ বিভিন্ন গুগলতো আমি সার্চ কৰি পাওঁ পেৰেণ্টিং কেনেকুৱা হ'ব লাগে আমাৰ বিভিন্ন ধৰণৰ মোটিভেশনাল স্পিকাৰবিলাকে আমাক ধুনীয়াকৈ পেৰেণ্টিঙৰ কথা কয় কিন্তু তেওঁলোকেতো তেতিয়া পেৰেণ্টিঙৰ কথা গম পোৱা নাছিল কেনেকৈ পাৰিছিল তেওঁলোকে মই ভাবোঁ চাগে সেয়া গুৰুজনাই দি যোৱা সেই আদৰ্শ এই যে শৰণ ল'লে যে মানুহ সাত্বিক হয় শৰণ লোৱা মানুহে যে চিঠি কৰিব নোৱাৰে ডাঙৰ মানুহক যে আঙুলি ধুৱাই কথা ক'ব নোৱাৰে মই ভাবোঁ গুৰুজনাৰে সেয়া চাগে মানে অমূল্য দান বুলি মই ভাবোঁ পিতৃ মাতৃ সংগ শিক্ষক শিক্ষয়িত্ৰী সংগ ভকতবিলাক সংগ এইবিলাক সংগ ছাৰা কোনো কাম সিদ্ধি নহয় এতিয়া আমি দেখিছোঁ আজি তিনিগৰাকী ব্যক্তি আছে তিনিজন শিক্ষক সেইটা আব্দুল কালামে কৈছে যে পৃথিৱীৰ ভাল কাম কৰিব লাগিলে তিনিজন মানুহে কৰিব পাৰে পিতৃ মাতৃ আৰু শিক্ষক আজি আমাৰ তেওঁলোক আছে শিক্ষক গতিকে প্ৰথম সংগটো লাগিব পিতৃ মাতৃৰ পৰা আমাৰ আহিব লাগিব আহিলে আমি ক'ত যাব লাগে ক'ত যাব নালাগে কি খাব লাগে কি খাব নালাগে এইটো মই কৈছে তেওঁলোকে যে দুটা সদাচাৰ তেওঁলোকে দাঙি ধৰিছে সেইকেইটা যদি সদাচাৰ থাকে তেতিয়াহ'লে মই ভাবোঁ তেওঁক ক'ত আমি যাব পাৰোঁ যাৰ ভোজন সদাচাৰ আছে যাৰ গমন সদাচাৰ আছে যাৰ শৰণ সদাচাৰ আছে যাৰ গমন সদাচাৰ আছে এই সদাচাৰ থাকি যদি কৰ্ম কৰে সেইবিলাকৰ মানুহৰ যাব পাৰোঁ কিন্তু এইটো নহয় শৰণ থাকিলে তেওঁলোকে কেতিয়াও উদযাপন নকৰে শৰণ থাকিলে কেতিয়াও বেয়া বস্তু নাখায় শৰণ থাকিলে কেতিয়াও বেয়া ঠাইলৈ নাযায় তেনেকুৱা ঠাইত আমি যাব পাৰোঁ কিন্তু কথা কষ্টটা আহিছে এইটো যে শংকৰ ভকতৰ বাহিৰে বেলেগৰ ভকতৰ ক্ষেত্ৰত আমি তেওঁক সন্মান কৰিম নে নকৰিম যাম নে নাযাম এইটো হ'ল আমাৰ কৈছোঁ কষ্ট এইটো এতিয়া মোৰ উদাহৰণ কৰিব বিচাৰিছোঁ যে আমি সকলোৱে এক বছৰৰ সন্তান তেওঁৰ পৰা আহিছোঁ আমি তেওঁ তাত যাম এইটো খাটাং কথা অ' লৰ্ড নম্বৰ 1 হে ভগৱান আপুনি এজন আপোনাৰ একো নাই গতিকে আমি তেওঁৰ পৰা আহিছোঁ তাত যাম তেওঁৰ সৃষ্টি তেওঁৰ প্ৰাৰ্থনা মতন আছে সকলোকে আমি ঈশ্বৰ জ্ঞান কৰিব লাগে ভয় কৰিব লাগে আমি যদি সংহত থাকে তেতিয়াও তাতে আমি যাব লাগে যদি নাথাকে তাত যাব লাগে আজি ভকতৰ সংগ যি শব্দ তাত প্ৰয়োগ কৰিছে ভকতৰ সংগ এটা আচলতে সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাষাৰ যিটো সাহিত্য ভাষা এই আজিৰ যিটো সময় গতিকে ভৱিষ্যতে পাম বুলি আমি আশা ৰাখিছোঁ আৰু ভৱিষ্যতে হ'ব গতিকে ঠিক আমাৰ যি শৰণ সদস্য বৰ্তমান আমি তিনিগৰাকী চকীত বহুৱাই আমি সেৱা জনাই আছোঁ আৰু আমাৰ ইয়াত নিশ্চয় বৰ্তমানৰ শৰণ সদস্যসকল আছে সেই সকলক আমি সেৱা জনাইছোঁ লগত আমি এনেকৈ বহি এই ভকতৰ সংগৰ অনুষ্ঠান আগবঢ়াই লৈ যাম আমাক মাত্ৰ সময়ৰ প্ৰয়োজন আমি প্ৰতি মাহতে এখন ভকতৰ সংগ কৰাৰ কাৰণে আমাৰ মানে পূৰা প্ৰচেষ্টা অব্যাহত আছে কিন্তু যদি সময়ৰ নাটনি হয় দেখোঁ যদি আমি এনেকৈ অফলাইন মোডত কৰিবৰ কাৰণে অকণমান দিগদাৰ হয় তেতিয়া আমি অনলাইন মোডত হ'লেও আমি এই ভকতৰ সংগ অনুষ্ঠানটো কৰি লৈ যাম আৰু আমাৰ মাজতো এনেকুৱা ব্যক্তিত্ব মানে বহুত আছে যাক নেকি আমি আমাৰ সন্মুখত দাঙি ধৰাটো আমাৰ কৰ্তব্য বুলি আমি ভাবোঁ গতিকে সেইকাৰণে এইটো অনুষ্ঠানৰ আৰম্ভণি কৰিছোঁ বাপে যিটো কৈছে আমি এনেকুৱা অনুষ্ঠান আৰু আগতে পামনে নাপাম সন্দেহ আছে এনেকুৱা কোনো সন্দেহৰ প্ৰয়োজন নাই আমি সকলোকে লৈ আগবাঢ়িম আজি এইসকল ব্যক্তিক আমি আমাৰ মাজত আজি আনিছোঁ এয়া আৰম্ভণি ইয়াৰ আগতেও এগৰাকী হিন্দীভাষী মানুহক আমি গীটাৰ ওপৰত কৰিছিলোঁ ভকতৰ অনুষ্ঠানত সংগ অনুষ্ঠানত আমি গীটাৰ প্লেনিং কৰি আছোঁ মানে গীটাৰ সংস্কৃত গীটাৰ কেনেকৈ ব্যাখ্যা হয় সেইবিলাকৰ প্লেনিং কৰি আছোঁ অলৰেডি আমাৰ মাজত আমি এনেকুৱা ধৰণৰ ব্যক্তিত্ব তৈয়াৰ কৰি আছোঁ ইয়াৰ পিছত আমি ভাগৱতৰ ওপৰত আমি ভকতৰ সংগ অনুষ্ঠান কৰিব গৈ আছোঁ ভাগৱতৰ যিটো চৰ্চা ভাগৱতৰ চৰ্চাৰ যিটো মানে ট্ৰেডিশ্যন আমাৰ এই ট্ৰেডিশ্যনটো ভাঙি পেলাই আমি এতিয়া বেলেগকৈ কৰিব পাৰি নেকি সেইটোৰো এটা মানে যত্ন চলি আছে গতিকে এই ব্যৱস্থাটো চলি যাব মহান ব্যক্তি শৰণাৰ্থীসকল আহি আমাক তেখেতসকলৰ জীৱন বৃত্তান্ত কথাবিলাক কৈছে আৰু তেওঁলোকৰ আমাৰ জীৱনত তেওঁলোকৰ শৰণৰ বাক্যই নহয় তেওঁলোকৰ যিবিলাক আমাক উপদেশ দি আহিছিল সেই উপদেশবিলাক আমাৰ প্ৰতিজন ভকতৰে জীৱনৰ এক এক আগুৱাই যোৱা এটা পথ আজি ইমান এটা ভাল লাগিছে মোৰ বিগত কেইটামান দিনত কিবা বতাহৰ হেৰিত মনটো অশান্তি আছে যেতিয়া গৰমত ছটফটাই থকা মানুহৰ সন্মুখত এজাক মলয়া বতাহ আহে সেই বতাহে
গা জোৰ পৰাই নিয়ে ঠিক তেনেকুৱা আজি মই উপস্থিত থাকি মোৰ যেন তেনেকুৱা এটা অনুভৱ হৈছে আজি এই অনুষ্ঠানটোত আজি আহি এটা যেন বৈকুণ্ঠত থকা যেন অনুভৱ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়াৰ পৰা আমি দৰং জিলা শাখাত আমি কৰ্মৰত হৈ গ'লোঁ জড়িত হৈ গ'লোঁ তেতিয়া তিনিগৰাকী ভিন্ন সময়ত পাইছোঁ আৰু তেওঁলোকক আজি আমাৰ সন্মুখত ত্ৰিমূৰ্তি হিচাপে আমি পাই অতি আনন্দিত হৈছোঁ আৰু লগতে আমাৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আমাৰ আই বাপসকল আহিছে তেওঁলোককো আজি লগ পাইছোঁ ভাল লাগিছে অনুষ্ঠানটো বহুত ভাল হৈছে আমাৰ যি তিনিগৰাকী ব্যক্তিৰ সুকীয়া তেওঁলোকৰ অৱদান আছে তেওঁলোকৰ ভাৱ দৰ্শন তেওঁলোকৰ যি নেকি মানে আমাৰ জিলাখনত অৱদান গোটেইখিনি সুকীয়া আছে পৰৱৰ্তী সময়ত তেখেত যেতিয়া জিলাৰ সভাপতি হৈছিল তেখেতৰ সভাপতিৰ সময়ত আমি জিলা শাখাৰ সৈতে জড়িত হৈছিলোঁ আৰু তেখেতৰ সকলৰ লগত আমি বিভিন্ন ধৰণে কাম কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ আমি ৰন্তিৰাম বৰুৱা বাপকো সেইধৰণে বহুত আগতে লগ পাইছিলোঁ আমি যেতিয়া উত্তৰ অঞ্চলত চাকৰি কৰিছিলোঁ ঘোঁৰাটাবত তেতিয়া তাত গুৰু জয়ন্তী পাতি এই ৰন্তিৰাম বৰুৱা বক্তা হিচাপে পাতি তাত গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা কৰা হৈছিল পৰৱৰ্তী সময়ত আমাৰ জিলা শাখাৰ বিভিন্ন দায়িত্ব ল'বলৈ যাওঁতে আমাৰ চৰ্দাৰ মহম্মদ ডেকা বাপৰ সৈতে আমি একেলগে বিভিন্ন কাম কৰিছিলোঁ আৰু তেখেত জিলা শাখাৰ সাহিত্য শাখাৰ জিলাৰ উপসভাপতি হৈছিল সাহিত্য শাখাৰ সভাপতি হৈছিল তেখেত সাহিত্য শাখাৰ সভাপতি হোৱাৰ সময়ত আমি সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ আৰু তেখেতৰ সহযোগতে পৰামৰ্শতে আমাৰ এই যে জিলাখনৰ জন্মদাতা যিসকল ব্যক্তি পুৰুষা ব্যক্তি সদস্য মূলৰ সদস্য সভাপতি সম্পাদক এইসকলৰ জীৱনবোৰ যাতে হেৰাই নাযায় তেখেতসকলক যে আমি ধৰি ৰাখিব পাৰোঁ আমাৰ পৰৱৰ্তী প্ৰজন্মই যাতে সেই তেখেতসকলক জানিব পাৰে তাৰ চিন্তা চৰ্চা কৰি আমি তেখেতসকলৰ জীৱন সংৰক্ষণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু তাৰ কাৰণে জীৱন সুৰভী কণ্ঠভাগী হ'ল সৌভাগ্যৱান আমি যিহেতু এনেকুৱা দেখিছোঁ বা পৰিৱেশ আমাৰ ভকতৰ সংঘৰ যিটো এই অনুষ্ঠানটো আজিয়ে পাইছোঁ বৰ ভাল লাগিছে আজিৰ অনুষ্ঠানটো ভকতৰ সংঘ আমি পাইছোঁ আমাক কৈছে যে ভকতৰ সংঘত কৃষ্ণক পায় জানিয়ে যতনে ফুৰা হৰি গুণ গায় বাকীবিলাক অনুষ্ঠানত আপুনি ইটো বহুত পাব কিন্তু কৃষ্ণৰ সেৱাৰ সুখটো নাপায় ইয়াতে যিটো ভকতৰ আনন্দ আমি পাম ভকতৰ ঈশ্বৰৰ কথা অলপ আলোচনা কৰিব বাকীবিলাকত আপুনি নাপায় আছে কিন্তু যোনে জীৱ ধৰ্ম পালন কৰে সিয়ে ভকত সত্যত দাপৰ কলি সত্যত ধ্যান চেতাত যোগ্য দাপৰত পূজা কুলিত হৰি নাম যোনে একান্তমনে হৰি নাম লয় আমি যিখিনি আমাৰ হিন্দু মানুহ আছোঁ আমি হৰি নাম কৃষ্ণকৰ নাম ধৰি লওঁ ইছলামবিলাকে সেই কৃষ্ণকে আল্লাহ বুলি কয় সিহঁতৰ এক হৰি নাম খ্ৰীষ্টানবিলাকেও সেই কৃষ্ণকে গড বুলি কয় সিহঁতৰ এক হৰি নাম গতিকে সেইবিলাকো ভকত আৰু আমাৰ যি শংকৰ সংঘৰ মানুহখিনি যে ভকত সেনেকুৱা নহয় আমি মহাপুৰুষীয়া সমাজে হওক বা বৰফলীয়া সমাজে হওক তেওঁলোকে যদি একান্ত মানে এক ঈশ্বৰবাদ সনাতন যিটো আমাৰ আছে এক ঈশ্বৰবাদ কৃষ্ণক মানুহ আমি কৃষ্ণক মানুহ গতিকে তেওঁলোক ভকত নীতি নিয়ম মানি চলে আৰু সংঘৰ ভকতখিনি হ'ল আমাৰ চাৰি পুথি আছে